কোন এই ষড়যন্ত্ৰৰ আঁৰত আনকি একাংশ আপুনি লণ্ডনৰ কোনোবা চিকিৎসকৰ কথা কৈছে যিজনে ইতিমধ্যে কৈছে এই সকলো ঔষধ ভুৱা এই ঔষধে কোনো কামত নাহে সঁচাকৈ এই ঔষধ যদি ভুৱা ফল পাই আছে নে নাই ইমান দিনে আপোনাকে কি দেখা পাইছে আমাৰ মানুহ দেখিছে আপোনাৰ ফল নাপাক এইবিলাক মানুহ পাগল নহয় না এইবিলাক মানুহ পাগল নহয় না তেওঁলোকে বেছিভাগে কৈছে ফেচবুকত দেখি আহিছো পৰে তলে হাজাৰ হাজাৰ মানুহ ইয়াতে মোৰ কাৰণে ৰৈ আছে আৰু ইয়াতে সেকেন্ড টাইম লগা ঔষধ লগাবলৈ বহুত ৰৈ আছে যিবিলাক ফাৰ্ষ্ট টাইম ৰিজাল্ট পাইছে তেওঁলোকে সেকেন্ড টাইম আহিব তেওঁলোকৰ নিচিনা মানুহ ৰৈ আছে আৰু লণ্ডনত বহি থকা সেই ডাঙৰ মানুহজন গোটেইখিনি হেণ্ডেল কৰি আছে এইটো মই আগতে কৈছিল আৰু তেওঁৰ সমস্যা আজি 15 বছৰ আগৰ পৰা তেওঁৰ সমস্যা তেওঁৰ কিমানখন হস্পিটেল আছে গুৱাহাটীত অসমৰ মানুহে নাজানে আৰু গোটেইখিনি মই বহুত সোনকালে কৰিম তেওঁ ডাঙৰ মানুহ মই অসমত নাথাকো অসমৰ পৰা বাহিৰত গৈ কৰিম কাৰণ অসমত যদি সেইটো কৰোঁ জানে মোৰ ওপৰত কি হ'ব পাৰে আৰু তেওঁৰ এনেকুৱা জেগাত যাম মই য'ত এই কামখিনি কৰাৰ কাৰণে সুবিধা পাম তেনেকুৱা জেগাত যাম যোৱাকালি ৰাতি মোৰ তাতে মমতা বেনাৰ্জীৰ ফোন আহিছে যে পাঠক বাবু আপুনি অলপ হিন্দী অলপ বাঙালীত মোক ফোন কৰিছে পাঠক বাবু ইমিডিয়েট শিফটিং হৈ যায় এইখানে য'তে জায়গা লাগবে আমি দিবে য'তে জায়গা লাগবে আমি দিবে কলকাতা লাগে উত্তৰবংগ লাগে য'তে লাগে কোচবিহাৰ লাগে য'তে জায়গা লাগে আমি দিবে আপনি ইমিডিয়েট শিফটিং হৈ যায় যদি ইমান ভয়ংকৰ ষড়যন্ত্ৰতা ৰচনা হৈ আছে তাৰপিছত আপুনি চৰকাৰ প্ৰশাসনৰ সহায় বিচাৰিব নালাগেনে চৰকাৰ প্ৰশাসনে গম নাপায় নেকি প্ৰশাসনে সহায় নকৰিলে মই বাছি নাহিলো এইটো কথা বাকি চৰকাৰ প্ৰশাসনেতো গম পায় আৰু এতিয়া নতুন নিয়ম অনুসৰি পিএছ ললে 75,000 কৰি দিব লাগিব মই লগত দুজন মানুহ থাকিলে 1.5 লাখ টকা দিব লাগিব 1.5 লাখ টকা যদি মই পিএছৰ কাৰণে দিব লাগে বা সিকিউৰিটিৰ কাৰণে দিব লাগে তেনেহলে এই যে মানুহখিনিক মই বস্তুবিলাকৰ ওপৰত এটা এডিশনাল চাৰ্জ এটা লগাই দিব লাগিব ক'ৰ পৰা দিম মই হয় না যে কালি বহুতে কৈ আছিল দুটা বটল দেখুৱাই আছিল যে এই দুটা বটল 200 টকাত কিনিব লগা হয় তাৰ বাবে আপোনালোকে কোনো কেছ মেমো নিদিয়ে সেইটো মই ৰাইজক আগতেও কৈছো ইয়াতে যিখিনি ইনগ্ৰেডিয়েন্ট আছে মই ৰাজহুৱাৰ কৈছো ইয়াতে পুদিনা অইল আছে ইয়াতে ক্লোভ অইল আছে মানে নিম তেল আছে ইয়াতে কালজিৰা তেল আছে আপোনালোকে আমাৰ পৰা ল'ব পাৰে ঘৰতো বনাই ল'ব পাৰে কিন্তু ফ্লিপকাৰ্টৰ পৰা আনিলে সেইটো আপোনালোকৰ 3000 টকা পৰিব মোৰ পৰা 200 টকাত তেল লোৱাৰ আপত্তি অসমবাসীৰ নাই আপত্তি কাৰ হৈছে জানক 3000 টকা যে আদিবাসী তেল কিনি আনে হয় না আদিবাসী তেল কিমান টকা এটা বটলত 3000 টকা হা 3000 টকা আদিবাসী তেলৰ দাম মোৰ পৰা 200 টকা তেল লোৱা আপত্তি 3000 টকা আদিবাসী তেল গতে অসম আৰু আদিবাসী তেল ইয়াতে 50 টা মান চলে কোনটো আসল কোনটো নকল কোনো নাজানে সব 3000 টকা হয় না তো মোৰ পৰা আপুনি অসমীয়া মই অসমীয়া মোৰ পৰা 200 টকা বা 300 টকা দিয়াত আপত্তি আছে ঠিক আছে আপুনি নিদিলে হল মই ইনগ্ৰেডিয়েন্টটো কৰিছো আপুনি হেখিনি মতে কামটো কৰক আনি পেলাই হে কৰলক বনাই লক একো নাই তাতে এলোভেৰা জেল কালি আমাৰ তাতে নাই মই কৈছো যাৰে পায় তাৰে লক বেলেগৰ বিক্ৰী হোৱা নাই আমাৰ অসমৰ থলুৱা মানুহৰে বিক্ৰী হৈছে আপুনিটো কৈছে পাৰ্শ্বক্ৰিয়া হ'ব পাৰে বুলি কাৰণ কোনোবা যদি নিজে লগায় মই কি কৈছো যদি আপুনি নিজে হেতু হে কৰিব যায় আমাৰ নিয়মখিনি নামানি ঘৰত লৈ গল আৰু তেওঁলোকে হেতু ঘৰত লৈ যোৱা উদ্দেশ্য নহয় এক বটল বস্তু তেওঁলোকে কিয় লৈ যাব ওলাইছিল হেতু জানো হেতু কপি কৰাৰ কাৰণে তেওঁলোকে প্লেনিংও কৰি আছিল যাতে তেওঁলোকে হেতু উলিয়াই কি আছে ইনগ্ৰেডিয়েন্ট ৰাজহুৱা কৰিব পাৰে বা তেওঁলোকে ৰাজহুৱা নকলে তেওঁলোকে ফাৰ্মাচিউটিকেল কোম্পানীৰ লগত জড়িত ব্যক্তি তেওঁলোকে কপি কৰি দিব আৰু আজি যদি মই বস্তু ফ্ৰীতে দিছো ঔষধটো তেওঁলোকে অহাকালি লাখ টকাত বিক্ৰী কৰিব পাৰে এতিয়া ইয়াৰ পাছত গোৱালপাৰাত যাব নাই আপুনি কিয় না যাম গোৱালপাৰা মানুহ তাতে নাছিলেই মই আকৌ এবাৰ কৈছো সেইখন ফিল্ডত গোৱালপাৰা মানুহ নাছিলেই গোৱালপাৰা মানুহখিনি এতিয়া কি কৰিছে তেওঁলোকে গেট বন্ধ কৰিছে গোৱালপাৰা মানুহক ভিতৰত আহিবই দিয়া নাছিলে আৰু সেইটো এটা গ্ৰুপ হয় আপুনি যি কলে সেক্ৰেটাৰী কোন সেক্ৰেটাৰী আছিল মই তাকো দেখুৱালো তাৰে সেক্ৰেটাৰী নহয় আপোনাক যদি ডকুমেন্টছখন লাগে মই দি দিম হোৱাটছএপত তো তেওঁলোক সেক্ৰেটাৰী একে নহয় তেওঁলোকে এটা গ্ৰুপ প্ৰি প্লেনেড ৱেল প্লেনেড আহিছিল কিন্তু আমিও নিজৰ প্ৰাণ বচাব লাগে সেইকাৰণে আমি সেইখিনি বচাই আহিব লগা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ